Hey guys, Reserve of India requirement 2026 ৰ কাৰণে notification আহিছে যত আপুনি apply কৰিব পাৰিব 572 পোষ্টৰ কাৰণে যদি আপুনি ইন্টাৰেষ্টেড হয় তেতিয়াহলে আপুনি এই ভিডিও চেক কৰিব পাৰিব যেটা requirement আহিছে requirement overview খিনি লগতে vacancy details আৰু vacancy খিনিত আপুনি apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব কেনেকৈ আপুনি apply কৰিব কেনেকৈ আপোনাৰ selection হ'ব কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last আপুনি apply কৰিব পাৰিব তাৰে complete details মই আপোনাক এই ভিডিও systematic provide কৰিম যদি এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জব এলাৰ্ট এসকে টিমৰ পৰা ৰেসপন্স পাব তো আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো RBI অফিস অ্যাটেন্ডেন্স ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে নোটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিও সিস্টেমেটিক প্ৰভাইড কৰিম এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি Organization name Reserve Bank of India পৰা আহিছে notification টো post name দি আছে office attendance যেটো group C পোষ্টত আপুনি apply কৰিব পাৰিব total vacancy দি আছে আপুনি apply কৰিব পাৰিব 572 পোষ্টৰ কাৰণে job location টো আপোনাৰ across India হ'ব application mode আপুনি অনলাইনত এপ্লাই কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব তাৰে বেসিক ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰি দিম অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত ওপেন কৰি কিনে যদি আপুনি সাৰ্চ কৰে rbi.org.in সাৰ্চ কৰিলে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব এতিয়া ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক পোষ্ট নেম দি আছে অফিস অ্যাটেন্ডেন্স পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব টোটাল পোষ্ট দি আছে আপুনি 572 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ভ্যাকেন্সি খিনি আপোনাৰ ডিফাৰেন্স যেটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যেটো ৰিজনাল অফিস আছে এইটো হিচাপত ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দি আছে যেটো ডিটেইলছ আপুনি আমাৰ জব এলাৰ্ট এসকে পৰ্টালটো চেক কৰিব পাৰিব লগতে আপুনি অফিচিয়েল ওয়েবসাইটতো চেক কৰিব পাৰিব এতিয়া চালে ভ্যাকেন্সি খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি যেটো আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ক্লাস 10 পাস কৰিছে তেতিয়াহলে আপুনি এইটো পোষ্টত এপ্লাই কাৰণে এলিজিবল হ'ব আৰু ক্লাস 10 টো আপুনি যে কোনো ৰেকগনাইজ বৰ্ডৰ পৰা কমপ্লিট কৰিব লাগিব নেক্সট চাইলক যদি আপুনি গ্ৰেজুৱেচন কৰিছে বা তেনেকুৱা আপাৰ আপোনাৰ কোনো ধৰণৰ হায়াৰ এডুকেশনাল কোৱালিফিকেশন আছে তেতিয়াহলে আপুনি এইটো পোষ্টত এপ্লাই কৰিব নোৱাৰিব এতিয়া চাইলক লগতে আপোনাৰ নলেজ থাকিব লাগিব যেটো ষ্টেটৰ পৰা আপুনি এপ্লাই কৰিব তাৰে যেটো লোকেল ল্যাঙ্গুৱেজ হয় হেতু আপুনি ভালকে জনা থকাটো মেন্ডেটৰি হয় নেক্সট আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব এজ লিমিট এজটো আপুনি ক্যালকুলেশন কৰিব 1 জানুৱাৰী 2026 ৰ ডেট হিচাপত মিনিমাম যেটো এজ দি আছে 18 ইয়াৰ্স হলে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব maximum আপুনি 25 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ এ ৰিলেক্সেশন খিনি দি আছে as per the government যেটো rules এটো হিচাপত এপ্লিকেবল হ'ব যদি আপুনি SC বা ST ক্যান্ডিডেট হয় তেতিয়াহলে 5 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন ৰিসিভ কৰিব OBC হলে 3 ইয়াৰ্সৰ কাৰণে যদি আপুনি PWBD হয় তেতিয়াহলে আপুনি as per the government যেটো norms আছে এটো হিচাপত ৰিসিভ কৰিব ex serviceman হলে as per the যেটো rules আছে government rules এটো হিচাপত আপুনি ৰিসিভ কৰিব এতিয়া চাইলক ইম্পৰ্টেন্ট ডেটস খিনি অনলাইন এপ্লিকেশনটো স্টাৰ্ট হৈছে 15 জানুৱাৰী 2026 ৰ পৰা আৰু এটো এপ্লাই আপুনি লাষ্ট কৰিব পাৰিব 4 ফেব্ৰুৱাৰী 2026 লৈকে আৰু আপুনি এপ্লাই কৰোতে যেহেতু কি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্টৰ যেটো লাষ্ট ডেট দি আছে আপুনি 4 ফেব্ৰুৱাৰী 2026 লৈকে লাষ্ট এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেছত আপুনি এক্সাম দিব লাগিব আৰু এক্সামটো আপোনাৰ ফেব্ৰুৱাৰী বা মাৰ্চ 2026 ত হ'ব এতিয়ালৈকে এক্সাম ডেটটো নোটিফাই কৰা নাই দেন আহিলে নোটিফিকেশনটো আপুনি জব এলাৰ্ট এসকে থ্ৰু ইনফৰ্ম কৰি দিয়া হ'ব আপুনি তাতে চেক কৰিব পাৰিব এতিয়া চাইলক এটো ভ্যাকেন্সিত আপোনাৰ সিলেকশন প্ৰসেস তো সিলেকশন প্ৰসেসত আপোনাৰ ৰিটেন এক্সামিনেশন হ'ব যেটো অনলাইন বেস হ'ব আৰু অনলাইন বেস যেটো আপুনি ৰিটেন এক্সামিনেশন দিব তাতে আপোনাৰ ৰিজনাল এবিলিটি আপুনি চেক কৰিব লাগিব নেক্সট আপোনাৰ নামেৰিকেল এবিলিটি থাকিব জেনাৰেল এৱাৰনেস আপুনি চেক কৰিব লাগিব নেক্সট আপোনাৰ যেটো থাকিব ইংলিশ ল্যাঙ্গুৱেজত আপুনি এইখিনি চেক কৰিব লাগিব নেক্সট আপোনাৰ এটো লোকেল প্ৰফিচিয়েন্সি টেষ্ট হ'ব যেটো আপোনাৰ লোকেল যেটো ষ্টেটৰ পৰা আপুনি এপ্লাই কৰিব তাৰে লোকেল ল্যাঙ্গুৱেজৰ ওপৰত আপোনাৰ এক্সাম এটা ফেচ কৰিব লাগিব আৰু এইখিনি কমপ্লিট কৰাৰ পিছত আপোনাক সিলেকশন কৰা হ'ব এতিয়া চাইলক স্যালাৰি ডিটেইলছ খিনি দি আছে যেটো আপোনাৰ বেসিক পে আছে 24250 रुपीस আপুনি পাৰ মান্থ ৰিসিভ কৰিব লগতে যেটো আপোনাৰ গ্ৰছ স্যালাৰি হয় এপ্ৰক্সিমেট আপুনি 45000 ৰ পৰা লৈ কিনে 46000 আপুনি পাৰ মান্থ ৰিসিভ কৰিব ইনক্লুডিং হ'ব আপোনাৰ যিখিনি আদাৰ এলাউন্সেস আছে as per the যেটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যেটো ৰুলস আছে এটো হিচাপত আপুনি ৰিসিভ কৰিব এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দি আছে যদি আপুনি জেনাৰেল অফিস CWS ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 450 প্লাস আপোনাৰ GST যিখিনি চাৰ্জ আছে সেইখিনি আপুনি পেমেন্ট কৰিব লাগিব
যদি আপুনি SC ST PWBD বা এক্স সার্ভিসম্যান হয় তেতিয়াহ'লে আপুনি 50 rupees লগতে আপোনাৰ GST যিখিনি চাৰ্জেছ আছে সেইখিনি আপুনি পেমেন্ট কৰিব লাগিব পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব যত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা UPI থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব এতিয়া চাই লওক এটা ৰিকোয়াৰমেন্টত আপুনি এপ্লাই কেনেকৈ কৰিব তো এপ্লাইৰ যেটো প্ৰসেস আছে ফাৰ্স্টত আপুনি অফিশিয়াল যে ওয়েবসাইট আছে তাতে ভিজিট কৰিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম বা আপুনি জব এলাৰ্ট এসকে পোৰ্টালত যদি ভিজিট কৰে তাতে ইম্পৰ্টেন্ট লিংকখিনি মই তাতে প্ৰভাইড কৰি দিছো অলৰেডি তাৰ পৰা আপুনি ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব নেক্সট আপুনি যদি অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিছে অপৰচুনিটিজ এই যেটো RBI দি আছে তাতে আপুনি ভিজিট কৰিব লাগিব আৰু তাতে আপুনি চাব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা যেটো আহিছে অফিস অ্যাটেন্ডেন্স ৰিকোয়াৰমেন্ট 2026 অৰ নোটিফিকেশন তাতে ক্লিক কৰিব আৰু নোটিফিকেশনটো ডাউনলোড কৰি কিনে আপুনি এবাৰ থ্ৰুলি চেক কৰি ল'ব নেক্সট আপুনি তাতে অনলাইন এপ্লাই বাটনটো দিয়া আছে তাতে আপুনি ফাৰ্স্ট টাইম যদি এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি তাতে ৰেজিষ্ট্ৰেচন বাটনটো দিয়া আছে ফাৰ্স্ট টাইম আপুনি নিউ ৰেজিষ্ট্ৰেচন কৰি ল'ব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব কেয়াৰফুলি নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টস লগতে ফটো সিগনেচাৰ নেক্সট আপোনাৰ ক্যাটাগৰী যেটো পেমেন্ট দিয়া আছে পেমেন্টখিনি আপুনি অনলাইনত পেমেন্ট কৰি দিব নেক্সট আপোনাৰ ফৰ্মটো সাবমিট কৰিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভড হয় এটা আপুনি প্ৰিন্ট আউট ৰাখিব লগতে যদি আপুনি পেমেন্টখিনি কৰিছে পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট লিংকখিনি আপুনি এই ভিডিওৰ ডেসক্ৰিপচনতো চেক কৰিব পাৰিব লগতে জব এলাৰ্ট এসকে পোৰ্টালত মই অলৰেডি সিস্টেমেটিক প্ৰভাইড কৰি দিছো যদি আপুনি বিচাৰে তেন্তে তাতে ক্লিক কৰি কিনে ভিজিট কৰিব আৰু তাতে আপুনি ইম্পৰ্টেন্ট লিংকখিনি চেক কৰিব পাৰিব এতিয়া চাই লওক ইম্পৰ্টেন্ট ইনস্ট্ৰাকশনখিনি তো ফাৰ্স্টত আপুনি এপ্লাই কৰাৰ আগতে যেটো অফিশিয়াল নোটিফিকেশন আছে অলপ কেয়াৰফুলি থ্ৰুলি আপুনি চেক কৰি ল'ব নেক্সট আপুনি ইনচিউৰ কৰিব আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি তাৰ পিছত আপুনি এপ্লাই কৰিব আৰু এপ্লাই যেটো কৰিব যেটো ষ্টেট আছে আপুনি ষ্টেটখিনি চাই ল'ব ষ্টেট হিচাপত আপোনাৰ যেটো পোষ্ট আছে এটো ডিভাইড কৰি দিয়া আছে আৰু আপুনি যেটো ষ্টেটৰ পৰা এপ্লাই কৰিম বুলি ভাবি আছে এটো ষ্টেট আপুনি সিলেক্ট কৰি দিব দিক নেক্সট চাই লওক যদি আপোনাৰ এপ্লাই ইনফৰমেশন কিবা ইনকাৰেক্ট ইনফৰমেশন আপুনি তাতে দিছে বা ডকুমেন্টস আপলোড কৰোতে কিবা ইস্যু হৈছে তেতিয়া আপোনাৰ যেটো এপ্লিকেশন থাকিব এটো ৰিজেক্ট হ'ব এখানে আপুনি যেতিয়া এপ্লাই কৰিব কাৰেক্ট ডিটেইলছখিনি আপুনি তাতে ফিল আপ কৰিব লগতে আপুনি যেটো ডকুমেন্টছখিনি আপলোড কৰিব ফটো সিগনেচাৰ তাতে যেটো ফৰমেট দিয়া আছে এটো ফৰমেট আপুনি মেইনটেইন কৰি কিনে আপুনি এপ্লাই কৰিব যদি এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট এসকে টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দেখিতে আজিৰ ভিডিও মই ইমানতে সামৰিছো